প্রিয় দর্শক শ্রোতা, একবার ইমাম আবু হানিফা রহমতুল্লাহ আলাইহির লগত এক নাস্তিকৰ বহস। নাস্তিক হৈছে যিসকলে আপোনাৰ সৃষ্টিকৰ্তাক বিশ্বাস নকৰে, তেওঁসকলক নাস্তিক বুলি কোৱা হয়। তাৰমানে এই পৃথিৱী নিজে নিজেই সৃষ্টি হৈছে বুলি তেওঁসকলৰ থিয়ৰী। নাস্তিকৰ কথা হৈছে সৃষ্টিকৰ্তা নাই, আৰু আবু হানিফা ৰহমতুল্লাহ আলাইহিৰ কথা হৈছে তেখেতে সৃষ্টিকৰ্তা আছে, এইটো প্ৰমাণ কৰি দেখুৱাই দিব, আৰু প্ৰমাণটো তেখেতে কৰিব নাস্তিকৰ যুক্তি দিয়েই তেখেতে প্ৰমাণ কৰি দেখুৱাই দিব। বহসৰ টাইম হ'ল আপোনাৰ দিনৰ 2টা বজাত। 2টা বজাত আপোনাৰ নাস্তিক যথাযথ সময়ত সঠিক টাইমত আহি উপস্থিত হ'ল। কিন্তু ইমাম আবু হানিফা ৰহমতুল্লাহ আলাই তেখেত বহু পলম কৰি, তেখেতে 2 ঘণ্টা পলম কৰি তেখেত আহি উপস্থিত হৈছে। নাস্তিক খঙত অগ্নিশৰ্মা। নাস্তিকে কৈ আছে, আপোনাৰ লগত মোৰ কোনো বহস নাই, কাৰণ যাৰ কোনো টাইমৰ জ্ঞান নাই তাৰ লগত মোৰ কোনো বহস হ'ব নোৱাৰে। আপোনাৰ লগত মোৰ কোনো বহস নাই। ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহি কৈছে, আচ্ছা ঠিক আছে, মোৰ লগত আপোনাৰ বহস নাই, মোৰ দেৰি হৈছে কিয়, সেই কথাটোতো আপুনি শুনিব। তেতিয়া নাস্তিকে ক'লে, ঠিক আছে আপুনি কওক কিয় দেৰি হৈছে। তেতিয়া ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহি ক'লে যে মই যেতিয়া আহি আছোঁ, বাটত এটা নদী আছে, এই নদীটো আপোনাৰ নৌকা দি পাৰ হ'ব লাগে। আহি দেখিছোঁ নৌকা নাই, মাজেও নাই। তেতিয়া মই চিন্তা কৰিলোঁ, এতিয়া মই পাৰ হ'ম কেনেকৈ। চিন্তা কৰোঁতে কৰোঁতে দেখিছোঁ হঠাৎ মোৰ সন্মুখত এটা বিশাল এটা গছ নিজে নিজে আপোনাৰ ফালি গ'ল। নিজে নিজে ফালি গৈ পেলাই আপোনাৰ এই গছটো আপোনাৰ কি হ'ল, তক্তা হৈ গ'ল। আকৌ এই তক্তাটো দেখিছোঁ মিস্ত্ৰীবিহীন আপোনাৰ নৌকা হৈ গ'ল। আকৌ এই নৌকাটো দি পেলাই মই কি কৰিছোঁ, নদীটো মাজিবিহীন ইপাৰ সিপাৰ মই পাৰ হৈ গৈছোঁ। এই এনেকুৱা কৰোঁতে কৰোঁতে মোৰ দেৰি হৈ গৈছে। তেতিয়া নাস্তিকে কৈছে, হাই হাই, আপোনাৰ মাথাৰ স্ক্ৰুপটো একটাও আপোনাৰ ঠিক নাই, চব আপোনাৰ লুজ হৈ গৈছে, এইটো এটা কথা হ'ল নেকি। তেতিয়া নাস্তিকে আপোনাৰ উপস্থিত দৰ্শকসকলক কৈ আছে, ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহিৰ যিসকল অনুসাৰী তেওঁসকলক কৈ আছে, চাওক চাওক আপোনাৰ ইমামৰ কথা আপোনালোকে চাওক, এনেকুৱা পাগলৰ লগত মোৰ কোনো বহস হ'ব পাৰে। আৰু এইটো এটা কথা হ'ল যে নিজে নিজে এটা গছ ফালি পেলাই আপোনাৰ তক্তা হৈ যাব পাৰে। তেওঁ এজন পাগল। ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহি ক'লে, আচ্ছা ভাই মই কিয় পাগল হ'লো। তেতিয়া নাস্তিকে ক'লে, আচ্ছা আপুনি কওকচোন, গছ এটা নিজে নিজে তক্তা হ'ব পাৰে, আৰু এই তক্তাটো আপোনাৰ মিস্ত্ৰীবিহীন আপোনাৰ নৌকা হ'ব পাৰে, আৰু এই নৌকাটো আপোনাৰ মাজিবিহীন আপোনাৰ এই নদীটো ইপাৰ সিপাৰ পাৰ হ'ব পাৰে। এইটো এটা কথা হ'ল। এইটো পাগলৰ প্ৰলাপ অবিহনে একো নহয়, আপুনি পাগল। তেতিয়া ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহি ক'লে, হে নাস্তিক ভাই, ঠিক আছে, তোমাৰ যুক্তি অনুযায়ী যদি এটা গছ নিজে নিজে যদি ফালিব নোৱাৰে, আৰু এটা গছ ফালি পেলাই যদি নিজে নিজে তক্তা হ'ব নোৱাৰে মিস্ত্ৰীবিহীন, আৰু এই তক্তাবিলাক যদি মিস্ত্ৰীবিহীন যদি এটা নৌকা হ'ব নোৱাৰে, আৰু মাজিবিহীন যদি এই নদীটো ইপাৰ সিপাৰ যদি পাৰ হ'ব নোৱাৰে, তেতিয়াহ'লে নাস্তিক ভাই তুমিয়েই কোৱা যে এই বিশাল আকাশ সৃষ্টিকৰ্তাবিহীন কেনেকৈ হ'ল। এই বিশাল জমিন, এই বিস্তীৰ্ণ জমিন সৃষ্টিকৰ্তাবিহীন স্ৰষ্টাবিহীন কেনেকৈ হ'ল, তুমি কোৱা। তেতিয়া নাস্তিকে চিন্তা কৰিলে, হাই হাই কথাটো ঠিকেই। তেতিয়া নাস্তিকে ক'লে যে হুজুৰ, মইতো ইমান দিন এনেকৈ মইতো কোনোদিনো চিন্তা কৰা নাই, এতিয়া মোৰ জ্ঞানৰ চকু মোৰ খুলি গ'ল, মই আৰু দেৰি নকৰোঁ, আপুনি মোক পঢ়াই দিয়ক, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। নাস্তিক তেতিয়া তাৰ ভুল বুজিব পাৰিছে, আৰু তেওঁ কলিমা পঢ়ি ইছলাম গ্ৰহণ কৰি তেওঁ পাক্কা মুছলমান হৈ গ'ল। খুদা হাফিজ।